Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC এ যোনটো অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিছনে যোনটো হেখতিয়াকে এটা এডভাৰটাইজমেন্ট উলাইছিলে বা নটিফিকেশন উলাইছিলে এসিস্টেন্ট একাউন্টস অফিসাৰ আন্ডাৰ আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড AGCL আৰু লগতে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড APDCL টোটাল 69 টা প্লাস 61 টা টোটাল 130 টা পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট উলাইছে তাৰ কাৰণে অনলাইন এপ্লিকেশন ইতিমধ্যে স্টাৰ্ট হৈ গৈছে 15th of জুনৰ পৰা মানে জুনৰ 15 তাৰিখৰ পৰা সো আপোনালোকে এপ্লাই কৰিছনে নাই হেতুৰ ওপৰত আজি ডিসকাস কৰিম আৰু লগতে কোৱালিফিকেশনৰ ক্ৰাইটেৰিয়াটো মই আপোনালোকক অলৰেডি বুজাই দিছিলো আপোনালোকৰ এই ভিডিওটোৰ ডেসক্ৰিপচনতে দুটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC AO APDCL APSC AAO AGCL এই দুটা প্লেলিষ্টৰ লিংক দিয়া আছে সেই প্লেলিষ্ট দুটাত গলে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰমেশন পাই যাব লগতে আগৰ ভিডিও কিটাত মই APSC ৰ হেল্পলাইন নম্বৰ এটাও দিছিলো হেতুত আপোনালোকে কল কৰিলে মানে কাৰবাৰ যদি কিবা ডাউট থাকে অনলাইন এপ্লিকেশন কৰোতে বা কোৱালিফিকেশন লৈ ফলে তেওঁলোকে হেতু খুদিব পাৰে আৰু লগতে আপোনালোকৰ ইয়াতে কোৱালিফিকেশন যেতিয়া ভৰাব তেতিয়া ডিক্লেৰেচন ফৰ্ম A বুলি এখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব পাৰে লাগে ঠিক আছে সো আজিৰ ভিডিওটো মই আপোনালোকক এটোৱে দেখাম যে ডিক্লেৰেচন ফৰ্ম A খন কেনেকৈ ফিল আপ কৰিব লাগে আৰু এই ডিক্লেৰেচন ফৰ্ম A খন আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইট apsc.nic.in তাতে পাই যাব তাতে ফৰ্মস বুলি এটা সেকশন আছে তাতে রাইট হ্যান্ড সাইডে চাব APSC ৰ অফিচিয়েল ৱেবসাইটৰ রাইট হ্যান্ড সাইডে চাব তাতে এটা ফৰ্মস বুলি এটা সেকশন থাকে তাতে রাইট হ্যান্ড সাইডে মানে তিনডাল ড্যাশ দিয়া থাকে হেগিটাত যদি ক্লিক কৰে তেতিয়াহলে লাষ্টৰ ফালে চাব ফৰ্মস বুলি এটা সেকশন আহে মই আগতে ভিডিওত দেখাইছিলো তাতে ক্লিক কৰিলে মানে আপোনালোকে ডিক্লেৰেচন ফৰ্ম A বুলি এটা সেকশন আহে তাতে আপোনালোকে যদি ক্লিক কৰে ডিক্লেৰেচন ফৰ্ম A খন ডাউনলোড কৰি লব পাৰে হেখন আপোনালোকে প্ৰিন্ট আউট উলিয়াই পেলাই তাতে ভৰাব লাগিব গুটেখিনি বস্তু ভৰাই পেলাই আপোনালোকে বস্তুটো এনেকুৱা ফৰ্মেটত আহে ডিক্লেৰেচন ফৰ্ম A APSC যোনটো অফিচিয়েল ৱেবসাইট যোনখন থাকে হেখনে আপোনালোকে ফিল আপ কৰিব বেলেগ ডিক্লেৰেচন ফৰ্ম ইয়াতে নলব সো ডিক্লেৰেচন ফৰ্ম A সি ৰুল নম্বৰ 51A ঠিক আছে সো ইয়াতে ডিক্লেৰেচন ফৰ্ম A ইয়াতে এগৰাকী ক্যান্ডিডেটৰ মই ডিক্লেৰেচন ফৰ্ম ইয়াতে দিছো সো তেওঁৰ নামটো ইয়াতে লিখিছে তাৰ পিছত তেওঁৰ দেউতাকৰ নাম লিখিছে তাৰ পিছত বয়সটো লিখিছে আৰু ৰেসিডেন্ট তেওঁৰ এড্ৰেছটো লিখিছে ইয়াতে কামৰূপ মেট্ৰ অসম ইণ্ডিয়া আসাম ইণ্ডিয়া ঠিক আছে সো এইটো গুটে ফুল এড্ৰেছটো লিখিছে তেওঁৰ তাৰ পিছত তেওঁৰ কোনটো পোষ্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে এটো লিখিছে এসিস্টেন্ট একাউন্টস অফিসাৰ AAO ক্লাস 3 পোষ্ট অফ AGCL ঠিক আছে সো এইখিনি ইনফৰমেশন আপোনালোকে পোষ্টৰ নামটো পাই যাব ইয়াতে মই যে আপোনালোকক ইয়াতে ৰেড কালাৰ দি দেখুৱাইছো দেখিছে এসিস্টেন্ট একাউন্টস অফিসাৰ AAO ক্লাস 3 পোষ্ট অফ আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড তেওঁ খালি ডিক্লেৰেচন ফৰ্ম A খনত ভৰাওতে আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড বুলি ডাইৰেক্ট ফুললি নিলিখি পেলাই AGCL বুলি লিখিছে ইয়াতে যেটো স্পেস কম দিছে আৰু লগতে আপোনালোকৰ ইয়াতে এডভাৰটাইজমেন্ট ভাইট নাম্বাৰ লিখিব গৈছে এডভাৰটাইজমেন্ট ভাইট নাম্বাৰটো আপোনালোকে কোড পাব ইয়াতে মই ৰেড কালাৰ দি দেখুৱাই দিছো এডভাৰটাইজমেন্ট নাম্বাৰ 12-2024 সো এটো বছৰে এটো 12 নম্বৰ এডভাৰটাইজমেন্ট মানে APSC এটো বছৰত এই 12 নম্বৰ এডভাৰটাইজমেন্টটো ৰিলিজ কৰিছে এডভাৰটাইজমেন্ট নাম্বাৰ 12-2024 সো ইয়াতে আপোনালোকে লেফট হ্যান্ড সাইডে দেখিছে আৰু ৰাইট হ্যান্ড সাইডৰ কৰ্নাৰটোত দেখিছে ইয়াতে ৰেড কালাৰ দি বাউন্ডাৰী কৰিছো আৰু ব্ল্যাক কালাৰ দি তেওঁলোকে হাইলাইট কৰি দিছে এডভাৰটাইজমেন্ট নাম্বাৰ 12-2024 সো এটো আপোনালোকে ভৰাব আৰু লগতে তেওঁ আৰু এটা ডিটেইলছ ভৰাই দিছে এডভাৰটাইজমেন্ট নাম্বাৰ তলত 53 PSC -DR -21 -123 2023-2024 সো এটো আপোনালোকে ভৰাব পাৰে নভৰাব পাৰে মই এবাৰ APSC লে ফোন কৰি পেলাই তেওঁলোকলে কনফাৰ্ম কৰিছো এটো আপোনালোকে ভৰাবও পাৰে নভৰাব পাৰে আপোনালোকৰ ইচ্ছা এটো ভৰালে নভৰালে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট নহয় খালি ভৰাই দিলে ভাল আৰু ইয়াতে যেহেতু আছে নাম্বাৰটো সো এটো নাম্বাৰ ভৰাই দিলেও আপোনালোকৰ একো প্ৰবলেম নহয় সো ভৰাই দিলে ভৰাই দিব আৰু নভৰালেও আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ ৰিজেক্ট নহয় খালি যোনটো এটো এডভাৰটাইজমেন্ট নাম্বাৰ 1224 আছে হেতু আপোনালোকে কাৰেক্টলি ভৰাব ঠিক তেনে ধৰে ইখন ফৰ্মৰ কাৰণেও APDCL ৰ কাৰণে এডভাৰটাইজমেন্ট নাম্বাৰ এটো 13-2024 যেহেতু AGCL ৰ এডভাৰটাইজমেন্টটো প্ৰথমতে ওলাইছিলে হেতু কাৰণে 12-24-2024 এটো 13-2024 সো এডভাৰটাইজমেন্ট নাম্বাৰ এটো ভৰাব 13-2024 আৰু নেম অফ পোষ্টটো এসিস্টেন্ট একাউন্টস অফিসাৰ AAO হ'ব ক্লাস 3 পোষ্ট আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ইয়াতে APDCL হ'ব সো যেতিয়া আপোনালোকে APDCL ৰ ডিক্লেৰেচন ফৰ্ম এখন ভৰাব তেতিয়া AGCL ৰ জাগাত APDCL কৰি দিব বাকিখিনি একে থাকিব আৰু ইয়াতে এটো নাম্বাৰো দিব পাৰে যোনটো লেফট হ্যান্ড সাইডে মই কৰ্নাৰত দেখাইছো ৰেড কালাৰ বাউন্ডাৰী মাৰি হেতু ইয়াতে ভৰাব পাৰে সো বেসিক্যালি ডিক্লেৰেচন ফৰ্মখন ফিল কৰিবলৈ এনেকুৱা আৰু আপোনালোকে অলৰেডি যিসকলে APSC পৰীক্ষা আগতে দিছে তেওঁলোকে গম পায় যিসকলে নাই দিয়া তেওঁলোকৰ কাৰণে এইটো ভিডিও বনালো সো দ্যাট আপোনালোকে বস্তুখিনি অলপ গম পায় তাৰ পিছত আৰু আপোনালোকে আই হেভ ডেছ আপোনালোকে যদি কেতিয়া এতিয়ালৈকে মেৰিড নহয় ইয়াতে যোন গৰাকী ক্যান্ডিডেটৰ কথা ইয়াতে লিখিছে সো তেওঁ মেৰিড নহয় সো এটো কাৰণে ডেছ নাম্বাৰ অফ লিভিং চিলড্ৰেন লিখিছে নেম সেক্স ডেট অফ বাৰ্থ হেখিনি সব ডেছ দিছে আৰু ইয়াতে আই এম নট মেৰিড বুলি দিছে খালি আই এম নট মেৰিড বা আই এম মেৰিড এইবিলাকত আপোনালোকে টিক মাৰ্ক দিবলৈ নাপাহৰিব টিক মাৰ্কটো ইম্পৰ্টেন্ট ঠিক আছে টিক মাৰ্কছ বিলাক কৰিব
পাৰিব য'ত দৰকাৰ পৰে শ্ৰীমতী মানে বেচিকলি যোনবিলাক বিয়া হোৱা কি বুলি কয় ছোৱালী হয় চ' তেওঁলোকক কয় চ' এইটো কাৰণে শ্ৰী বুলিয়ে দিব যদিয়ে দিয়ে আৰু লগতে ইয়াতে পইণ্ট নম্বৰ 4ত যোনটো আই এম নট মেৰিড বুলি দিছে সেইটো দিব আৰু ইয়াতে পইণ্ট নম্বৰ 3 এটা ইম্পৰ্টেণ্ট পইণ্ট লিখা আছে আই এম এৱাৰ ডেট ইফ আই হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন আই এম লাইবল টু বি ডিছকুৱালিফাইড ফৰ দি এপইণ্টমেণ্ট টু দি পোষ্ট চ' দুটাতকৈ বেছি সন্তান থাকিলে ল'ৰা ছোৱালী থাকিলে আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি নিদিয়ে আজিকালি চ' কথাটো তেনেকুৱা গভৰ্ণমেণ্টে বস্তুটো সেইটো ৰেষ্ট্ৰিকশ্যন কৰিছে চ' ইয়াতে ডিক্লেৰেশ্যন ফৰ্মখন এইখনে যিসকলে বিয়া পতা নাই একো প্ৰব্লেম নাই যিসকলৰ বিয়া পাতিছে বা এটাই আছে বা দুটা আছে তেতিয়াও একো প্ৰব্লেম নাই দুটাতকৈ বেছি ল'ৰা ছোৱালী যদি আছে তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব বা মষ্ট ইম্পৰ্টেণ্টলি APSCৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব বহুতবিলাকত ডিক্লেৰেশ্যন ফৰ্মেই নালাগে কিন্তু APSCৰ ক্ষেত্ৰত লাগে চ' APSC আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে লিখিছে আই এম এৱাৰ ডেট মেৰিং ইন ভাইলেশ্যন অফ দি প্ৰভিজন অফ দি প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 Act number 6 of 2007 shall be disqualified for appointment to the post applied for. So আপোনালোকে চাইল্ড মেৰেজ এক্টৰ আণ্ডাৰ যদি কিবা ভায়োলেট কৰিছে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফিকেশ্যন হ'ব পাৰে মানে ছোৱালীৰ ক্ষেত্ৰত 18 বছৰকৈ তলত যদি বিয়া পাতিছে বা ল'ৰাৰ ক্ষেত্ৰত 21 বছৰকৈ ওপৰত যদি বিয়া পাতিছে চ' এইবোৰ ইনফৰ্মেশ্যন যদি আপোনালোকৰ কেনেবাকৈ গম পায় ভায়োলেট কৰিছে বুলি তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাইড হ'ব তাৰপিছত প্লেচটো লিখিব লাষ্টত ডেটটো লিখিব কোনটো ডেটত চহী মাৰিছে লাষ্টত ছিগনেচাৰ অফ দি এপ্লিকেণ্টত ছিগনেচাৰটো দি দিব চ' এইখনে আছিলে ডিক্লেৰেশ্যন ফৰ্মে চ' আপোনালোকে এনেকৈ ফিল কৰিব লাগিব আৰু ইয়াৰ পৰা এনেকৈ চাই ল'ব লাগিব এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু নেম অফ পোষ্ট এই দুটাই ইম্পৰ্টেণ্ট হয় এডভাৰটাইজমেণ্টখনৰ পৰা বাকীখিনি আপোনালোকে নিজে ফিল কৰিব লাগিব নিজৰ মতে যিখিনি আপোনালোকৰ আছে চ' খালি আপোনালোকক ক'লোৱে আৰু টিক মাৰ্ক দিবৰ কাৰণে পাহৰি নাযাব আই এম মেৰিড আই এম নট মেৰিড এইবিলাকত টিক মাৰ্ক নিদিয়াকৈ নাথাকিব চ' এইবোৰ বস্তু আপোনালোকে ধ্যান ৰাখিব যেতিয়া ফৰ্ম ফিল আপ কৰে আৰু কিবা বুজি নাপালে সুধি ল'ব কথাটো সেইটোৱে আৰু লগতে বহুতে এইবিলাকৰ ওপৰত ভিডিঅ' বনাইছে চ' এইবোৰ চাই ল'ব বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APTCL ASGSL কাৰণে ফুল কৰ্চেছ এভেইলেবল আছে চ' আপোনালোকৰ আৰু এটা কথা কৈছোঁ এক্সাম পেটাৰ্নৰ চিলেবাছৰ কাৰণে মই এটা ডেডিকেটেড ভিডিঅ' বনাইছিলোঁ বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লে'লিষ্টত পাই যাব খালি কথাটো হ'ল যে তাতে যোৱা বছৰ দুটা ছেকশ্যন আছিলে এটাটো হ'ল জেনেৰেল নলেজ ছেকশ্যন আৰু এটা আপোনালোকৰ কোৰ ছাবজেক্টছ লাগে লাইক একাউণ্টেঞ্চি মেথমেটিক্স বা ষ্টেটিষ্টিক্স এই তিনিটাৰ ভিতৰত যিকোনো এটা ছাবজেক্ট চুজ কৰি পেলাই আপোনালোকে ছেকেণ্ড পেপাৰখন দিব লাগিছিলে এখন ছেপাৰেট পেপাৰ আহিছিলে খালি কথাটো হ'ল এইবাৰ চাওক APSC এইবাৰ ফাৰ্ষ্ট টাইম এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কণ্ডাক্ট কৰিবলৈ গৈ আছে আৰু লগতে এতিয়ালৈকে এক্সাম পেটাৰ্নৰ চিলেবাছ APSC এতিয়ালৈকে জনোৱা নাই আৰু এক্সাম পেটাৰ্নৰ চিলেবাছ APSC অনলাইন এপ্লিকেশ্যন হোৱাৰ পিছত জুলাই 14 তাৰিখলৈকে অনলাইন এপ্লিকেশ্যন আছে চ' জুলাই 14 তাৰিখৰ পিছতে চাগে মষ্ট প্ৰবেবলি এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ ওপৰত জনাব কাৰণ APSCক ফোন কৰি পেলাই সুধিলে মানে কয় যে তেওঁলোকে এজ অফ নাও এক্সাম পেটাৰ্ণৰ চিলেবাছৰ বিষয়ে একো ক'ব নিবিচাৰে জাষ্ট জুলাই 14 তাৰিখৰ পিছতে তেওঁলোকে সেইখিনি জনাব অফিচিয়েল নটিফিকেশ্যনৰ থ্ৰুৱেদি খালি এজ অফ নাও আপোনালোকক এটাই কথাই কৈছোঁ আপোনালোকৰ যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব মন আছে তেতিয়াহ'লে APSCৰ প্ৰত্যেকটো পৰীক্ষাতে APSCৰ যিমান এক্সামিনেশ্যন আছে তাৰ প্ৰত্যেকটো পৰীক্ষাতে এখন কমন পেপাৰ থাকে সেইখন হ'ল জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজ ঠিক আছে সেই জেনেৰেল ষ্টাডিজ পেপাৰখন ভিত্তি কৰি পেলাই এই কোৰ্চটো এভেইলেবল আছে বাকী পাছত যদি মেথছ মেথমেটিক্স ষ্টেটিষ্টিক্স বা একাউণ্টেঞ্চিৰ পেপাৰ যদি আহি যায় এইটো পৰীক্ষাত তেতিয়াহ'লে সেইটো লৈ পেলাই এক্সট্ৰা কোৰ্চেছ বাৰু এভেইলেবল কৰাম যদিহে সময় সুবিধা মিলে বা তেনেকুৱা ধৰণৰ টিচাৰ্ছ বা কাৰোবাৰ কোচিং ইনষ্টিটিউটৰ লগত টাই আপ কৰিব পাৰোঁ বা সেইখিনি কৰিবলৈ চেষ্টা কৰিম বাৰু কোৰ্চেছ লঞ্চ কৰিবলৈ কিন্তু এজ অফ নাও আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্টছ এই জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজ পেপাৰখনৰ পৰা কৰিব পাৰে কাৰণ এইখন পেপাৰ চব পৰীক্ষাৰ কাৰণে কমন আৰু এইবাৰো এই পৰীক্ষাটোৰ কাৰণে এইখন পেপাৰ কমন থাকিব চ' ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে এই পৰীক্ষাটোৰ এইখন পেপাৰৰ ওপৰত ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব 2020 জেনেৰেল ষ্টাডিজখনো দি দিছোঁ আৰু কোৰ্চ ছাবজেক্টৰো ইয়াতে ইনক্লুড কৰি দিছোঁ চ' ডেট আপোনালোকে এবাৰ আইডিয়া ল'ব পাৰিব কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ চ' ইয়াতে যিহেতু জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজৰ পেপাৰ কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ আহি যাব পাৰে তাৰপিছত 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত চ' এইখিনি বস্তু আপোনালোকৰ MCQ ফৰ্মেটত আছে আৰু য'ত এক্সপ্লেনেশ্যন লাগে কিছুমানৰ এক্সপ্লেনেশ্যন আছে কিছুমানৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনো আছে যিহেতু APSC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দিয়ে আজিকালি এক্সামছবিলাকত চ' এইখিনি বস্তু আছে ফুল্লি ছল্ভ হয় আপোনালোকে চিন্তা কৰিব নালাগে খালি আগতে যদি আপোনালোকে কিবা কোৰ্চেছ মোৰ পৰা লৈ থৈছে তেতিয়াহ'লে এবাৰ এই কোৰ্চটো কিনাৰ আগতে এবাৰ মোক জনাব বা যিকোনো কোৰ্চ কিনাৰ আগতে এবাৰ জনাব যে অমুকটো কোৰ্চ লৈ থৈছোঁ কাৰণ কিছুমান কোৰ্চৰ লগত কিছুমান মেটেৰিয়েলছ কমন হ'ব পাৰে ঠিক আছে এতিয়া ধৰক ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰ ইয়াতে যোনটো 3000+ MCQs দিছোঁ বেলেগ এটা পষ্টতো বেলেগ এটা টুৰিজিম ডেভেলপমেণ্ট অফিচাৰটো ধৰক এইখিনি থাকিব পাৰে মেটেৰিয়েল চ' দুইটা মেটেৰিয়েল একে হৈ যাব চ' পইচাটো এনেই যাব চ' তেতিয়া যেতিয়া আপোনালোকে আগতে কিবা কোৰ্চ কিনি থৈছে তেতিয়া মোক জনাব তেতিয়া আপোনালোকৰ এইখিনি বস্তু মাইনাছ কৰি বাকী যোনখিনি ইনক্লুডেড থাকিব সেইখিনি দিম তেতিয়া আপোনালোকৰ কোৰ্চৰ মানে যোনটো প্ৰাইচ হয় সেইটো কমি যাব চ' সেইখিনি বস্তু আপোনালোকে এবাৰ জনাই ল'ব যদি ফাৰ্ষ্ট টাইম মোৰ পৰা কিনা নাই যদি আগতে কিবা কোৰ্চ কিনিছে জনাই ল'ব যদি ফাৰ্ষ্ট টাইম কিনিছে তেতিয়াহ'লে ন' প্ৰব্লেম আপোনালোকে গোটেইখিনি লৈ ল'ব পাৰিব
তাৰপিছত আহি গ'ল 3000+ MCQs আছে ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত 3000+ MCQs আছে জিঅ'গ্ৰাফি ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 2000+ MCQs আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 উইথ এক্সপ্লেনেশ্যন ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকৰ জানুৱাৰী 2023 পৰা মে 2024 লৈকে আপ টু ডেট হৈ আছে আৰু লগতে তাতে এটা ডিটেইল নিউজ বুলি এটা লিংক দিয়া থাকিব প্ৰত্যেকটো MCQsৰ তলত তাতে যেতিয়া ক্লিক কৰিব তেতিয়া গোটেই ফুল নিউজটো পাই যাব তাতে মানে গোটেইখিনি এক্সপ্লেনেশ্যন আছে চ' সেইটো কাৰণে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে উইথ এক্সপ্লেনেশ্যন পাই যাব আৰু লগতে জুন মাহটো যিহেতু এতিয়া অলৰেডি ৰানিং হৈ আছে এতিয়ালৈকে জুন মাহ কমপ্লিট হোৱা নাই চ' জুন মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে জুলাই 2 বা 3 তাৰিখে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপ টু ডেট হ'ব তো তাৰ কাৰণে আপোনালোকে যিসকলে মোৰ পৰা কোৰ্চ ল'ব জাষ্ট আপোনালোকে মোক হোৱাটছএপত এটা মেছেজ কৰি ৰিমাইণ্ডাৰ দিলেই হ'ল যে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে জুলাই 2 বা 3 তাৰিখে মেছেজ এটা দি ৰিমাইণ্ডাৰ দি দিব মই লগে লগে আপোনালোকক জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি দি দিম চ' এনেকৈ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এবাৰ কোৰ্চ ল'লে মানে লাইফ টাইমৰ কাৰণে ফ্ৰীলি পাই থাকিব তাৰ কাৰণে একো চিন্তা কৰিব নালাগে তাৰপিছত আহি গ'ল 3000+ MCQs আছে অসমৰ ওপৰত গোটেইখিনি টপিকছ কভাৰ কৰা হৈছে আৰু 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ ওপৰতো কুৱেশ্যনছ আহি যায় চ' ইয়াতে 50টাতকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰা হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত যোনখিনি মষ্ট ইম্পৰ্টেণ্ট হয় আৰু তাৰপিছত এখন হেণ্ড ৰিটেন নোটবুক পাব মেথছ এপ্টিটিউড ৰিজনিঙৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাজো থাকিব এইখন মোৰ নিজৰ হেণ্ড ৰিটেন নোটবুক হয় তাতে গোটেইখিনি টোটেল এৰাউণ্ড 50টাতকৈ বেছি পেজেছ আছে 60টামান পেজৰ এখন কপি আছে তাতে আপোনালোকে গোটেই মেথছৰ চলিউশ্যনছ ফৰ্মুলাছ গোটেইখিনি ষ্টেপ বাই ষ্টেপ আছে একদম সৰল ভাষাত লিখা আছে একো প্ৰব্লেম নহয় যাৰ মেথমেটিক্সৰ প্ৰতি দুৰ্বলতা আছে যোনে মেথছ ভাল নাপায় বা যোনে মেথমেটিক্সত ইমানো বেছি ভাল নহয় ইণ্টাৰেষ্টেড নহয় বা তেনেকুৱা ধৰণৰ কথা বা মেথমেটিক্সত আপোনালোকে কেতিয়াও স্কুল বা কলেজ লাইফত ভাল পাৰফৰ্মেঞ্চ কৰি অহা নাই তথাপিতো এইখন যদি কপি যদি পঢ়ি যায় তেতিয়াহ'লে এইখনো PDF ফৰ্মেটতে এভেইলেবল আছে মই দি দিম কোৰ্চটোতে ইনক্লুডেড আছে চ' এইখন যদি পঢ়ি যায় আপোনালোকে ধুনীয়াকৈ বস্তুখিনি বুজি পাব আৰু লগতে ইণ্টাৰেষ্টিঙো লাগিব ইয়াতে গোটেইখিনি হেণ্ড ৰিটেন হয় চ' একো প্ৰব্লেম নহয় একদম ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে তাৰপিছত 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs আছে ইণ্ডিয়ান ইকনমি বা ইকনমিক্সৰ ওপৰত 300+ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275 MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত চ' এইটোৱে আছিলে কোৰ্চটো টোটেল 18,000+ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APDCL AOৰ কোৰ্চটো লাগে APSC AO APDCL বা AEGCL APDCL আৰু AEGCL দুইটাৰে কোৰ্চটো একেই চিমিলাৰ হয় কাৰণ দুইটাৰে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ একেই আহিব চ' সেইটো কাৰণে আপোনালোকে কোৰ্চটো ল'ব পাৰে আৰু এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আৰু আগতে যদি কিবা কোৰ্চ লৈ থৈছে তথাপিতো মোক জনাওক তেতিয়া মই সেইটো মতে প্লাছ মাইনাছ কৰি পেলাই আপোনালোকক দিব পাৰিম মেটেৰিয়েলছখিনি তেতিয়া দামটো অলৰেডি কমি যাব চ' এইখিনি আছিলে বাকী যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিছোঁ সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আৰু লগতে বাকী অন্য কোৰ্চেছবিলাক এভেইলেবল আছে যদিহে আপোনালোকে বাকী অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC AOৰ কথাটো ক'লোৱে 400ত এভেইলেবল আছে APDCL AEDCLৰ কাৰণে ফুল কোৰ্চ তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট যোনটোৰ পৰীক্ষা এতিয়া 23 জুন 2024ত হ'বলৈ গৈ আছে অহা দেওবাৰ তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত চ' আপোনালোকে এইটো কোৰ্চো ল'ব পাৰে খালি কথাটো হ'ল ইয়াতে অকল বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছখিনিও ল'ব পাৰে বা পাৰ্ট বাই পাৰ্টো ল'ব পাৰে এনেকুৱা নহয় যে গোটেইখিনি ল'ব পাৰে চ' আপোনালোকৰ যদি কণ্টেণ্টছখিনি লাগে কণ্টেণ্টছখিনিও শ্বেয়াৰ কৰিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব তাৰপিছত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আছাম পুলিচৰ ছাব ইন্সপেক্টৰ কনিষ্টেবল বা অন্যান্য এলাইড কেডাৰ্ছবিলাকৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইন্সপেক্টৰ MVI ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে 400ত আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আকৌ এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে জাষ্ট আপোনালোকে প্ৰত্যেক মাহৰ বিগিনিঙতে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ নামটো কৈ দিব লগতে কণ্টেণ্টখিনি যদি চাব বিচাৰে কোৰ্চত কি ইনক্লুডেড থাকিব সেইখিনিও মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে উইদিন এ ফিউ মিনিটছ আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF পাই যাব আৰু লগতে যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয়
সো এই কোর্সখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ উল্লেখ কৰি দিম তাতে এটা মেনশ্যন কৰি দিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব চ' ডেট আপোনালোকৰ সুবিধা হয় আৰু বাকী ইমানে আছিলে আৰু লগতে যোন দুটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোন দুটা প্লে'লিষ্টৰ লিংক দি আছে সেই প্লে'লিষ্ট দুটা ছেভ কৰি থ'ব চ' ভৱিষ্যতলৈ এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আৰু ভিডিঅ'জ পাই থাকে অলৰেডি বহুতখিনি ইনফৰ্মেটিভ ভিডিঅ'জ বনোৱা হ'ল লাইক কেৰিয়াৰ প্ৰগ্ৰেশ্যন চেলাৰী তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু বহুতখিনি তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনোৱা হ'ল চ' আপোনালোকে এবাৰ চাই ল'ব আৰু লগতে আপকামিং ভিডিঅ'জ আহি থাকিব আৰু লগতে ষ্টাডি মেটেৰিয়েলছো শ্বেয়াৰ কৰিম কিছুমান ভৱিষ্যতলৈ এই প্লে'লিষ্টকেইটা ছেভ কৰি থ'ব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত এক্সট্ৰা ইনফৰমেশ্যন কিছুমান পাই থাকে যাতে বাকী ইমানে আছিলে মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম